ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে। ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক, ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক, প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে। আজি ৰাজনৈতিক দলসমূহে ৰাইজক, সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল, এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব। চলিয়ে হিন্দী মে আৰু क्या চলিয়ে সেই বিষয়ে আমাৰ ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে। যোৱাকালি ছিংগাপুৰে আমাক বিচাৰিছিলে যে SITৰ কোন কোন আৰক্ষী বিষয়া ছিংগাপুৰত যাব আৰু আলোচনাৰ বিষয়বস্তু কি হ'ব। যোৱাকালিয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ছিংগাপুৰ কৰ্তৃপক্ষক জনাইছে যে অসম পুলিচৰ এই 2জন আৰক্ষী বিষয়া যাব খোজে আৰু ডিছকাশ্যনৰ এজেণ্ডা এই 4টা পইণ্ট। গতিকে এই ক্ষেত্ৰত ছিংগাপুৰ কৰ্তৃপক্ষই গ্ৰীণ ছিগনেল দিলেই বা তেওঁলোকে সঁহাৰি জনালে আমি তেওঁলোকক পঠিয়াব পাৰিম। ছিংগাপুৰ পুলিচেও তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু তেওঁলোকৰ আদালততো ছিংগাপুৰে 3 মাহৰ ভিতৰত অভিযোগনামাই হওক বা ক্লোজাৰ ৰিপৰ্টে হওক তেওঁলোকেও তেওঁলোকৰ আদালতত 3 মাহৰ ভিতৰত দিয়াৰ যিটো নিয়ম, ভাৰতত যেনেকৈ 3 মাহৰ ভিতৰত দিব লাগে, ছিংগাপুৰতো 3 মাহৰ ভিতৰত দিব লাগে। আৰু ছিংগাপুৰৰ ডেপুটি হাই কমিশ্যনাৰে মোক আশ্বাস দিছে যে আমাৰ তদন্তৰ প্ৰতিবেদনো আমাৰ কোৰ্টত আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত দিম আৰু সেই যিটো শুনানি হ'ব তাৰ পিছত সেইটো ৰাজহুৱা হয়, তাত যিকোনো মানুহে তাত অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে কৈছে যে খালি ইনভেষ্টিগেশ্যন চলি থকা সময়ত আমাৰ পুলিচে কথা নকয়, সেইটো আমাৰ নিয়ম। আৰু সেইটো কাৰণেই আমাক তেওঁলোকে অসমৰ ৰাইজক আহ্বান জনাইছে যে বিশ্বৰ ভিতৰতে ছিংগাপুৰ পুলিচৰ এটা নাম আছে তদন্তৰ ক্ষেত্ৰত, ছিংগাপুৰ পুলিচৰ ওপৰত যাতে বিশ্বাস ৰাখে তাৰ কাৰণে ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক আজি আহি ৰিকুৱেষ্ট কৰিছে যে অসমৰ ৰাইজে হিচাপ চালে দেখা পাব যে ছিংগাপুৰৰ পুলিচ কিমান মেটিকুলাছ আৰু কেনেকৈ কাম কৰে। সেইকাৰণে আমাক কেইটামান দিনলৈ আমাৰ ওপৰত বিশ্বাস ৰাখক। যদি যোৱাৰ অনুমতি দিয়ে আমি নাই, ইয়াতটোতো যুটীয়া তদন্তটো 2খন দেশৰ মাজত যুটীয়া তদন্ত নহয়, তদন্তটো আদান প্ৰদান হয়। তেওঁলোকে যিখিনি তদন্ত কৰিছে সেইখিনি আমাক জনাব, আমি যি তদন্ত কৰিছোঁ তেওঁলোকক জনাব। কোনো এখন আদালতে যুটীয়া তদন্ত স্বীকাৰ নকৰে। তদন্ত সদায় কোনোবা এখন ৰাজ্যৰ পুলিচ হ'ব লাগিব, কিন্তু সেইখন ৰাজ্যৰ পুলিচে আহৰণ কৰা তথ্য আন এখন দেশ বা প্ৰদেশৰ আদালতে তাক গ্ৰহণ কৰে। গতিকে
তথ্যৰ আদান প্ৰদান হ'ব আৰু ছিংগাপুৰে কৈ আছে যে তাৰ কাৰণে আপোনালোকে অলপ সময় অপেক্ষা কৰিব লাগিব চাওক মই এইটোৱে প্ৰতিক্ৰিয়া দিম যে প্ৰত্যেকটো পৰ্যায়তে এছাম লোকে মানুহক প্ৰভোগ কৰিবৰ বাবে যিমান তলত যাব পাৰে সিমান তললৈকে গৈছে তাৰ কোনো সীমা সংখ্যা নাই প্ৰত্যেকটো কথাতে ইটো হ'লে ইটো কিয় হ'ল ইটো কিয় নহ'ল ৰাতিপুৱা যদি আদালতেও আমাক অৰ্ডাৰ দিছে যে আপোনালোকে আন এখন জেলত ৰাখক অমুকখনত কিয় লৈ গ'ল তমুকখনত কিয় লৈ নগ'ল যদি কোনোবাই যদি সুপ্ৰিম কোৰ্টত এখন পিটিশ্যনো দিছে পিটিশ্যনখন গ্ৰহণ কৰা নাইয়ে সুপ্ৰিম কোৰ্টে কেনেকৈ পিটিশ্যনখন দিব পালে যিখন পোষ্টমৰ্টেম আমাৰ হাতত নাই তেনেকুৱা এখন পোষ্টমৰ্টেমো সংবাদ মাধ্যমত উলিয়াই দিলে তাৰমানে এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বাস্কাৰ ঘটনা তাৰে অংগ সাধাৰণ মানুহে একো বুজি নাপায় তেওঁলোকক যেতিয়া নেতৃত্বত থকা মানুহে প্ৰভোগ কৰা আৰম্ভ কৰে উচতাব আৰম্ভ কৰে স্বাভাৱিকভাৱে নিৰী মানুহ জুবিনক ভাল পায় আবেগিক হৈ আছে জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে যেটো কথা মই প্ৰথমৰ পৰাই কৈ আছো যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে ৰাজনৈতিক ৰাইজ ৰাজনীতি কৰা নাই ৰাইজটো নিৰি ৰাইজটো আবেগিক কিন্তু ৰাইজক যি ভুল তথ্য দি আছে যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আবেগৰ প্ৰতিফলন কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে যিখিনি মানুহে অসত্য কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে মেক্সিমাম মানুহে ৰাজীৱ হদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিল আজি তেওঁলোকে হঠাতে নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে জুবিনৰ অনুৰাগী হৈ পৰিছে তেওঁলোকে কেতিয়াও আপুনি মোক কওক এটা বা দুটা মোক সিচুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা কতো নাপাব ৰাজীৱ হদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল আজি সেই সকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে যেতিয়ালৈকে গুলিকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ আৰু ইয়াৰ ফলত কি হ'ব অসমৰ ক্ষতি হ'ব যিখিনি অসম আগবাঢ়ি গৈছিলে সেইখিনি পিছুৱাই যাব আৰু তে একো নহয় বিবৃতিটো নিদিয়ে নহয় কোৰ্টৰ তেওঁলোকক দিয়াটো আমি আপত্তি কৰা নাই সাংবাদিকে তেওঁলোকক সুধিলে তেওঁলোকে কথা ক'ব কিন্তু আমি যিখিনি জানিব লগা আছে সেইখিনি তেওঁলোকে এছআইটিকো দিছে এছআইটিৰ পৰা আগবাঢ়ি গৈ তেওঁলোকে আদালতো দি আহিছে 164 ষ্টেটমেণ্ট বুলি কয় তেওঁলোকে ছিংগাপুৰৰ পৰা যিসকল আহিছে তেওঁলোকে অকল এছআইটিতে ষ্টেটমেণ্ট দি ক্ষান্ত হোৱা নাই তেওঁলোকে তাতকৈ আগত গৈ আদালতৰ সন্মুখত গৈ ষ্টেটমেণ্ট দিছে সাংবাদিকৰ কোনোবা সাংবাদিকক কথা কয় নকয় আৰু বৰ্তমান অসমত এইটো পৰিৱেশ যে সাংবাদিকক কিবা এটা কথা ক'লে লগে লগে তাৰ এটা বেলেগ ধৰণৰ কমেণ্ট উলিয়াই ইফালে সিফালে গণ্ডগোল হৈ যায় কাৰণ অসমত সেই পৰিৱেশটো বৰ্তমান নাই গতিকে তেওঁলোকৰ যিটো দায়িত্ব এছআইটিত ষ্টেটমেণ্ট দিব লাগে দিছে তেতিয়া আমি এছআইটিয়ে কৈছোঁ এইখিনি কথা আপুনি কোৰ্টত ক'ব পাৰিবনে নাই বোলে যাম কোৰ্টতো গৈ ষ্টেটমেণ্ট দিছে আকৌ আমি কৈছোঁ আকৌ এবাৰ মাতিলে আহিব নাই বোলে আহিম গতিকে তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি এতিয়ালৈকে পালন কৰিছে আজি গোটেইকেইজন আহি গ'ল
ৱাজিদ বুলি এজন আছিলে, তেওঁ মাত্ৰ অহা নাই, বাকী গোটেই 10 জনে আহিলে। গতিকে তেওঁলোকে আদালতত গৈও তেওঁলোককতো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়, যদি কোনোবাই কিবা এটা কৰি দিয়ে। এইবিলাকতো জুবিনৰ অনুৰাগী হয়, জুবিনৰ অনুৰাগী, আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে। অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে। দোষী নিৰ্দোষী পিছৰ কথা, তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? নাই, যি নহওক, এইবিলাক প্ৰশ্নই এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। নহ'লে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলোহেঁতেন? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয়, অসমত এজনো পৰ্যটক নাযাব, অসমত কোনো মানুহে নাযাব যে ইয়াতে গ'লে এনেকুৱা ঘটনা হ'ব পাৰে। আজি যিটো বাক্সাত হৈ আছে, আৱেগিক হৈ আছে, কিন্তু যদি কিবা কাৰণত সি আৰু এক কদম আগুৱাই যায়, এতিয়াও মই নাজানো, যদি কোনোবা জেলৰ ভিতৰত হৈ যায়, 5-6টা মানুহকে মাৰি পেলাই গুচি আহে, কেনেকুৱা অসমৰ কি হ'ব? কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতটো নাথাকিব। কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে ছিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে, আৰু ছিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেইজনক এনেকুৱা কৰিলে। গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব না। পুলিচে যদি মিনিমাম দায়িত্ব পালন নকৰে কেনেকৈ হ'ব? কিন্তু তেওঁলোকে আপোনালোকৰ আগত ষ্টেটমেণ্ট দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকে ষ্টেটমেণ্ট দিব লাগে আদালতত। আদালততো দি গৈছে। থেংক ইউ। চক, এতিয়া সেইটোকে কথা, আপুনি যিয়ে কৰে তাত সৰব হয়। যদি নজনাই, কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি CIDত গ'ল। CIDয়ে তেওঁক কথা নজনালে, নজনোৱাৰ লগে লগে 3-4টা টিভিত টক শ্ব' পাতি আৰম্ভ কৰিলে যে কিয় নজনালে। আকৌ কালি যেতিয়া আমি জনালোঁ, তেতিয়া কৈছে কিয় জনালে। আপোনালোকে চাব, ধৰক মই এটা নাম ক'ব খোজা নাই, কোনোবা এটা টিভিত আজিৰ পৰা 2 বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শ্ব' কৰিছিলে। কিমান ভাল মহন্ত পৰিবাৰ, আজি তাতে দপদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া। তো এই গোটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ, বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত সেনাৰ, জুবিন গাৰ্গক লৈ ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে, তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ, ন্যায় লাগে আমাক। উৎপল বৰা, মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। যিসকল মানুহে আজি জুবিন গাৰ্গক ক'ভিডৰ সময়ত আক্ৰমণ কৰা গোটেইকেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিলে? জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এইখন বাতৰি কাকত মই বন্ধ কৰি দিম, ইয়াত কোনো সঁচা কথা নিলিখে? আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল। প্ৰশ্নটো তাতে,
আজি হঠাৎ চব জুবিনৰ অনুৰাগী হ'ল। জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক, 26 এপ্ৰিলত যিদিনাখনেই ভোট গ্ৰহণ হৈ যাব, এই এজনো মানুহ জুবিনৰ লগত নাথাকে। জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে, সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে? গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই। তেওঁলোকৰ এটাই কথা যে 26 ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে, চিম্পল। নহ'লে মানুহেতো ইমান ভাল হৈছে, ছিংগাপুৰৰ পৰা মৃতদেহ আহিছে, সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে, তদন্ত হৈছে, ক'তো খুঁত নাই। দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে, দ্বিতীয় পোষ্টমৰ্টেম কৰিছে। ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে, একোতো বাকী ৰখা নাই। এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক, আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব, আৰু আনজন নহয় একেজনে কয়। আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি, সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে। গতিকে এইটোতো উদ্দেশ্য কি? যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা। কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে, চিম্পল কথা। গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছোঁ, আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ SITয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব, মোৰ তাতে কোনো সন্দেহ নাই। কেইটামান 45-50 ডেইজৰ কথা। গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব। ধন্যবাদ। এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব? এইখন উৎপল শৰ্মাই কালি সেইখন পোষ্ট কৰিছে, লুৰিণজ্যোতি গগৈয়ে পোষ্ট কৰিছে। তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি। কি তদন্ত কৰিব? এইবিলাক চাৰ্কুলেট কোনে কৰি আছে? ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয়। এতিয়া মই তেওঁলোকক যদি ধৰিব যাওঁতো মোক ক'ব যে আপুনি পলিটিকেলি মটিভেটেড। কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল? এবাৰতো ADGPক সুধিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ, সঁচানে মিছা? তাত চহীও নাই, সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত চহীটোও নাই। আৰু চহী নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন সঁচানে মিছা কওক। তাৰমানে কি? আপুনিতো জনাই দিলে মানুহক। যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন, আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ, সঁচানে মিছা? মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ চবেইতো ছ'চিয়েল মিডিয়া দিয়েই দিলে। এতিয়া কি তদন্ত কৰিব? তদন্ত কৰিলে কাক ধৰিব লাগিব? কোনোবা সাংবাদিক, কোনোবা সম্পাদক, কোনোবা ছাত্ৰ নেতা, কোনোবা যুৱ নেতা, কোনোবা ৰাজনৈতিক নেতাক। গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব। আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ, আমি আৰু এইকেইটা দিন কথা নকওঁ। যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে, তদন্ত কেনেকৈ হ'ব? ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল। তেতিয়া কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে? তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিলে, সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি। আজি 26 ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলেহেঁতেন। গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু। এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে। আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে।
মই আপোনাক নিজে ক'লোঁ পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই ল'ব। গোটেই মহন্ত ফেমিলিৰ কথা লৈ পেলাই আজি তেওঁলোকে দিনে ৰাতি আমাক সমালোচনা কৰি আছে। হ'ব।